প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনৰ দায়িত্বত যদি আপোনালোক পৰিছে তেতিয়াহ'লে ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰিব লাগিব। সেই ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন আৰু পৰিভ্ৰমণ কেনেকৈ কৰিব, তাৰ লগত জড়িত কি কি নিয়মাৱলী আছে তাৰ বিষয়ে বিতংকৈ এই ভিডিঅ'টিৰ দ্বাৰা জানিবলৈ চেষ্টা কৰিম। ১ নম্বৰ কথাটি হ'ল, ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসাৰে সকলো ভোটগ্ৰহণকাৰী দল ভোটগ্ৰহণৰ আগদিনাই গৈ ভোট কেন্দ্ৰত উপস্থিত হ'ব লাগিব আৰু ৰাতি উক্ত কেন্দ্ৰতে থকাৰ ব্যৱস্থা কৰিব লাগিব। আপোনাৰ দলৰ সকলো বিষয়াৰ পৰিবহণকে ধৰি পৰিভ্ৰমণৰ সকলো সা-সুবিধা জিলা আয়ুক্তৰ তৰফৰ পৰা কৰি দিব। আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱা আৰু ঘূৰি অহাৰ পূৰ্ব নিৰ্ধাৰিত পথ আৰু আনুমানিক সময় স্পষ্ট ধাৰণা এটা আগতীয়াকৈ ৰখা ভাল। এই সম্পৰ্কে প্ৰশিক্ষণ বা আখৰাৰ সময়ত বা তাৰ পিছত যিকোনো সময়তে আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰ এলেকাৰ পৰিচালনাৰ দায়িত্বত থকা ছেক্টৰ বিষয়াজনৰ লগত চিনাকি হৈ এই তথ্যসমূহ ল'ব পাৰিব। নম্বৰ 1টো হৈছে ভোটগ্ৰহণৰ দিনা ভোটগ্ৰহণ আৰম্ভ হোৱাৰ অন্ততঃ ৪৫ মিনিট আগতেই ভোটগ্ৰহণকাৰী বিষয়াসকল সাজু হ'ব লাগিব। পৰাপক্ষত ১ ঘণ্টা কৈ দিব, নহ'লে ইয়াতকৈ আগত পাৰিলে আৰু ভাল। ৩ নম্বৰ কথা কৈছে, যদি নিৰ্ধাৰিত সময়ত আপোনাৰ দলৰ কোনো পলিং বিষয়া কৰ্তব্যত উপস্থিত নহয় বা অনিবাৰ্য কাৰণবশতঃ ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ বা দায়িত্ব পালনত অসমৰ্থ হয়, তেন্তে তৎকালীনভাৱে কোনো স্থানীয় ব্যক্তিক পলিং বিষয়া হিচাপে নিযুক্তি দিয়াৰ ক্ষমতা আপোনাৰ আছে এজ এ প্ৰিচাইডিং অফিচাৰ। পিছত এনে নিযুক্তি সম্পৰ্কে নিৰ্বাচন প্ৰাধিকাৰীক লিখিত বা আনুষ্ঠানিকভাৱে জনাব লাগিব। অৱশ্যে এনে নিযুক্তিৰ সময়ত নিশ্চিত হোৱা দৰকাৰ যে উক্ত ব্যক্তিজন যাতে কোনো প্ৰাৰ্থীৰ সক্ৰিয় সমৰ্থক বা সক্ৰিয় বিৰোধী নহয়। নেক্সট, ভোটগ্ৰহণৰ দিনা যদি আপুনি নিজেই অসুস্থতাৰ বাবে বা আন অনিবাৰ্য কাৰণবশতঃ প্ৰিচাইডিং বিষয়াৰ দায়িত্ব চলাই যাবলৈ অসমৰ্থ হয়, তেন্তে নিযুক্তি পত্ৰত ইতিমধ্যে জিলা আয়ুক্তই আৰোপিত কৰা ক্ষমতা অনুসৰি প্ৰথম পলিং প্ৰিচাইডিং বিষয়াৰ কৰ্তব্য পালন কৰিব লাগিব। ৫. প্ৰয়োজন সাপেক্ষে নিযুক্তি পত্ৰত উল্লিখিত পলিং বিষয়াসকলক অভিজ্ঞতা আৰু কুশলতা অনুসৰি স্থান সাল-সলনি কৰিও কৰ্তব্য সমাপন কৰাৰ নিৰ্দেশ দিব পাৰিব। অৱশ্যে এনে ক্ষেত্ৰত ভোটগ্ৰহণ কেন্দ্ৰৰ সৰ্বত্ৰ দায়িত্ব আপোনাৰ ওপৰত ন্যস্ত থকা হেতু সকলো কাম-কাজ বাবে আপুনি প্ৰধানত দায়বদ্ধ হ'ব। এইকেইটা মূল কথা এজ এ প্ৰিচাইডিং অফিচাৰ আপুনি জানিব লাগে। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম যে ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কেনেকৈ কৰা হয়। আপুনি আৰু আপোনাৰ দলৰ বিষয়াসকল ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত ভোটগ্ৰহণ কেন্দ্ৰৰ ঘৰটো, চৌহদ, উপযুক্ত কোঠালি, ওলোৱা-সোমোৱাৰ পথ আদি পৰ্যবেক্ষণ কৰিব। অনুবন্ধ ৩ত ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে এক আৰ্হি নক্সা দিয়া হৈছে। আপুনি ভোটগ্ৰহণ কেন্দ্ৰটো স্থাপন কৰোঁতে এই আৰ্হিৰ ন্যূনতম শুধৰণি কৰিব পাৰিব। ভোটগ্ৰহণ কেন্দ্ৰটো স্থাপন কৰাৰ সময়ত নিম্নলিখিত বিষয়কেইটা গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিব। ক. ভোটদাতাসকল ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত থাকিবৰ বাবে যথেষ্ট ঠাই আছেনে নাই এইটো চাব। খ. পুৰুষ আৰু মহিলা ভোটদাতাৰ বাবে যিমান সম্ভৱ পৃথক ঠাই আছেনে নাই এইটো চাব। গ. ভোটদাতাসকলৰ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে পৃথক দুৱাৰ আছেনে নাই। যদি পৃথক দুৱাৰ নাই, একেখন দুৱাৰতে ৰছী এডাল বান্ধি পৃথক প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰিব। ঘ. পলিং বিষয়াসকলৰ প্ৰিচাইডিং বিষয়াৰ বহাৰ ব্যৱস্থা এনেদৰে কৰিব লাগিব যাতে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ ক্ৰম অনুসৰি দায়িত্বত থকা বিষয়াসকল বহে আৰু ভোটদাতাজনে অনাহকত ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ঘূৰি থাকিব লগা নহয়। প্ৰিচাইডিং বিষয়াৰ আসন এনে স্থানত হোৱা উচিত য'ৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰৰ সকলো কাৰ্যকলাপ ভালদৰে তেওঁ দৃষ্টিগোচৰ হৈ থাকে। ইয়াৰ বাহিৰে পলিং এজেণ্টসকল এনেদৰে বহিব লাগিব যাতে তেওঁলোকে ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰা প্ৰতিজন ভোটদাতাৰ মুখমণ্ডল ভালদৰে দেখা পায় আৰু প্ৰথম পলিং বিষয়াই ভোটদাতাৰ পৰিচয় নিৰূপণৰ সময়ত সন্দেহ হ'লে প্ৰত্যাহ্বান জনাব পাৰে। তেওঁলোকক এনে স্থানত বহাব নালাগে য'ৰ পৰা ভোটদাতাই পচন্দৰ প্ৰাৰ্থীক বেলট কাগজত ভোট দিয়া দেখা পোৱাৰ সুবিধা থাকে। তাৰপিছত ভোটিং কম্পাৰ্টমেণ্ট স্থাপন কৰোঁতে সতৰ্ক হোৱা উচিত যাতে কোনো কাৰণতেই ভোট কেন্দ্ৰৰ বাহিৰত থকা কোনো লোক বা ভোটগ্ৰহণ কেন্দ্ৰত কৰ্তব্যৰত কোনো লোকেই ভোটদাতাৰ ভোটদান প্ৰক্ৰিয়া দেখা নাপায় আৰু ভোটদানৰ গোপনীয়তা ৰক্ষা হয়। তাৰপিছত যদি আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰত পৰ্দানহীন মহিলা ভোটদাতা থাকে, মানে যদি কোনোবাই বুৰ্খা লগাই আহে, তেন্তে এগৰাকী মহিলা
গ্ৰহণকাৰীৰ বিষয়া বা স্থানীয় সহায়কাৰীৰ দ্বাৰা তেওঁলোকৰ চিনাক্তকৰণৰ বাবে পৃথক ঘেৰ দিয়া ঠাইত তেওঁলোকৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰি ব্যৱস্থা কৰিব আৰু আঙুলিত অমোচনীয় চিয়াহী লগাব। তো তেনে ক্ষেত্ৰত আপোনালোকে ৰেচপেক্টটো দিবই লাগিব। বেলেগ এটা ঠাইত নি লোকেল মানুহকে এজন মানুহ হয় নে নহয় সেইটো চিনাক্ত কৰিবলৈ দিব লাগে। তাৰ বাবে কোনো খৰচ নোহোৱাকৈ স্থানীয়ভাৱে বিচনা, চাদৰ বা তেনে কাপোৰ এখন যোগাৰ কৰি ল'ব। তাৰপিছত যদিহে একেটা ঘৰতে একাধিক ভোটগ্ৰহণ কেন্দ্ৰ অৱস্থিত, তেন্তে দুয়োটা পৃথক ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে যথেষ্ট ব্যৱধান ৰাখি পৃথক প্ৰৱেশ প্ৰস্থানৰ ব্যৱস্থা কৰিব। ভোটদাতাসকলৰ সন্দেহ দূৰ কৰাৰ বাবে চকুত পৰাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ নাম বা নম্বৰ, এলেকা আদিৰ জাননী অৰাৰ ব্যৱস্থা কিন্তু আপুনি ল'ব লাগিব। তাৰ বাহিৰে ভোটগ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ এলেকা আপোনাৰ নিয়ন্ত্ৰণৰ হোৱা উচিত। উক্ত এলেকাত সশস্ত্ৰ বা নিৰস্ত্ৰ কোনো লোকক থাকিবলৈ অনুমতি দিব নালাগে। উক্ত এলেকাৰ নিৰাপত্তাৰ কৰ্তৃত্ব আপোনাৰ দলৰ লগত থকা আৰক্ষীৰ ওপৰত ন্যস্ত হ'ব। তাৰ বাহিৰে এই 100 মিটাৰ ব্যাসাৰ্ধ এলেকাত নিৰ্বাচনৰ লগত জড়িত কোনো প্ৰাৰ্থীৰ প্ৰচাৰপত্ৰ, পোষ্টাৰ, কোনো ৰাজনৈতিক দলৰ নেতাৰ ফটো বা জয়গীত আদি থাকিব নোৱাৰিব। যদি ভোটগ্ৰহণ কেন্দ্ৰৰ চৌহদ আৰু 100 মিটাৰ ব্যাসাৰ্ধ এলেকাত এনেবিলাক চকুত পৰে, সংশ্লিষ্ট প্ৰাৰ্থী বা দলৰ কৰ্মকৰ্তাক আঁতৰাই পেলাবলৈ অনুৰোধ কৰিব আৰু প্ৰয়োজন সাপেক্ষে নিজে কাৰ্যব্যৱস্থা ল'ব লাগিব। তাৰ বাহিৰে ভোটগ্ৰহণৰ দিনা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত কোনো কাৰণতেই ৰন্ধন, ধূমপান বা পোহৰৰ বাবে মুকলি জুইৰ ব্যৱহাৰ কৰা নিষেধ। কিন্তু কেতিয়াও নকৰিব। জাননীৰ প্ৰদৰ্শন নটিচ আপোনালোকে দিব লাগিব। প্ৰত্যেক ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ নিম্নলিখিত জাননী প্ৰদৰ্শন কৰিব। ভোটগ্ৰহণ কেন্দ্ৰৰ অধীনত থকা গাঁও বা অঞ্চলসমূহৰ নাম আৰু ভোটদাতাসকলৰ বিৱৰণ দিব লাগিব। প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ তালিকা আৰু যিমান দূৰ সম্ভৱ প্ৰত্যেক প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰতীক চিহ্নৰ অবিকল নকল। উক্ত তালিকাত ভাষাৰ সৈতে নামৰ ক্ৰমিক অনুসৰি বেলট কাগজৰ সৈতে একে হোৱা উচিত। সেইটো কিন্তু চাব লাগিব। এইকেইটাই মূল কথা। ধন্যবাদ।